ছিলো যে আমি 1 লাখ সরকারি চাকৰি দিম ৰাইজে ভোটটো আমাক দিছিলে কিন্তু বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি কৰ পৰা দিব এটা দুটা চাকৰি দিউতেই 10 লাখ 15 লাখ 20 লাখ টকা ঘোষ দিব লাগে 1 লাখ চাকৰি উলালেই বা দুখীয়া লৰা ছোৱালীয়ে কৰ পৰা চাকৰি পাব মধ্যবিত্ত মানুহে কৰ পৰা চাকৰি পাব এটা দালাল ৰাজে আমাৰ মনবিলাক অনিশ্চয়তাত থৈ দিছিল আজি 2 বছৰ 8 মাহ হল আমাৰ চৰকাৰৰ 1 লাখ সরকারি চাকরি আমি 2 বছর 8 মাহত দিলো এটা দালালেও 1 টকা খাব নোৱাৰিল এতিয়া শ্ৰদ্ধা ৰাইজ ডেকা লৰাবিলাকে মোক খুদি থাকে যে 1 লাখ চাকৰি হল দাদা আৰু চাকৰি নুলাব নেকি মামা মই বলো এই ইলেকশন হৈ যাওক আৰু 50,000 চাকৰি আমি যুৱক যুৱতী সকলৰ কাৰণে মুকলি কৰি দিম এতিয়া লৰা ছোৱালী স্কুলত যায় ষ্টেডিয়ামত ৰাতিপুৱা দৌৰিব আহে পুলিচত চাকৰি লাগে পঢ়া শুনা কৰি আজি চাকৰি লোৱাৰ বাবে অসমৰ যুৱক সমাজৰ মাজত এটা নতুন মানসিকতা গঢ়ি উঠিছে আজি বিজেপি চৰকাৰৰ দিনত কোনো ৰাকেশ পালু নাই কোনেও চাকৰিৰ নামত এটা টকাও ঘোষ লব নোৱাৰে আজি মাত্ৰ 2 বছৰ 8 মাহৰ ভিতৰতে আজি আমি পৰিৱৰ্তন কৰিলো মানুহৰ মাটি নাছিল থলুৱা মানুহ খিলঞ্জিয়া মানুহৰ মাটি নাছিল 75 বছৰত যদি আমি 75 বাৰো যদি বসুন্ধৰা আনিলোহেতেন অসমৰ থলুৱা মানুহে আজিলৈকে মাটি বাৰীৰ কাৰণে মণ্ডল অফিচত অহা যোৱা কৰিব নালাগিলেহেতেন কোনেও চিন্তাই কৰা নাছিল যে আমি বসুন্ধৰা